নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব প্ৰথমৰ পৰা লাষ্টলৈকে। বহুত মই আমাৰ ড্ৰাইভাৰৰ বিষয় লৈ মেলি কওঁ। মই লোড কৰিছিলোঁ মই গাড়ী লোড কৰি আহিছোঁ আপোনাৰ যোৰাবাট 12 মাইলৰ পৰা টাইগাৰ চিমেণ্টটো আছিলে আপোনাৰ ডুমডুমা ডেষ্টিনেশ্যন ডুমডুমা GMD হাৰ্ডৱেৰ, কিন্তু দোকানটো আছে তিনিচুকীয়াত। আকৌ তেতিয়াহ'লে মই পানী তোলাত থাকিলোঁ আপোনাৰ তাত 3 দিন। আজি টোটেল মোৰ 10 দিন হৈ আছে। গাড়ীখন এবাৰো এক বস্তা মালো আপোনাৰ খালী কৰা নাই। চিন্তা কৰক। এতিয়া মই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল এইটো যে মই 10 দিন ধৰি খাই আছোঁ মোৰ নিজৰ পকেটৰ পইচা। পাৰ্টিলৈ ফোন কৰিছোঁ, পাৰ্টিয়ে মোক কি কৈছে জানে? ডিগবৈ পঠিয়ালে। ঠিক আছে। পাৰ্টিয়ে মোক ডিগবৈ পঠিয়ালে। ডিগবৈ পঠোৱাৰ পিছত আপোনাৰ তাত 400 বেগ খালী হ'ব বুলিয়ে ক'লে। তাত গ'লোঁ, যোনটো দোকানত মালটো পঠিয়ালে দোকানটোত আকৌ জেগা নাই। তাৰপিছত 3 দিন তাত বহিলোঁ। 3 দিন বহাৰ পিছত যোনটো পাৰ্টিৰ ওচৰত মাল পঠিয়াইছিলে, পাৰ্টিটোৱে কয় কি মই বোলে অৰ্ডাৰ দিয়া নাই, তুমি যাৰ ওচৰত মালটো আনিছা তালৈ কল কৰা, কল কৰি কোৱা মই খালী কৰিব নোৱাৰোঁ। 3 দিনত 300 টকাকৈ 900 টকা পাৰ্কিং লৈ ল'লে তাত, গাড়ীও খালী নহ'ল, পইচাও গ'ল মোৰ। তাৰপিছত পাৰ্টিটোক কল কৰি মেলি ক'লোঁ যে এই দোকানটোৱে কৈছে যে তোমাৰ মালিকলৈ কল কৰা, মালিকক কোৱা জেগা নাই। তাৰপিছত এই যোনজনৰ মাল আনিছিলোঁ GMD এণ্টাৰপ্ৰাইজৰ, তেওঁ কৈছে খালী নকৰে যদি এতিয়া মই কি কৰিম, মইতো মাল দিব লাগে। আৰে মাল দিব লাগে দিয়ক, কিন্তু খালী কৰা জেগাত দিয়ক, হয়নে নহয় আপোনালোকে কওক। আৰু কেতিয়াও তিনিচুকীয়াৰ টাইগাৰ চিমেণ্ট আপোনালোকে কোনো লোড নকৰিব। GMD হাৰ্ডৱেৰ এণ্টাৰপ্ৰাইজ হওক বা তিনিচুকীয়া টাইগাৰ চিমেণ্ট বুলিলেই লোড নকৰিব। কি কাৰণত? তিনিচুকীয়া টাইগাৰ চিমেণ্ট আপুনি বেলেগ নাম দি হ'লেও লোড কৰালেও এহেঁতৰ হাততেই আহি পৰিব। কোনো ছেলছমেনে আজিলৈকে মোলৈ কল নকৰিলে। পাৰ্টিটোতো বাদেই দিয়ক, কলেই কৰা নাই। মোৰ মাল আছিলে আপোনাৰ ডুমডুমা, পঠিয়াইছে ডিগবৈ। তেতিয়াহ'লে কিমানটো দূৰ ডিষ্টেঞ্চ, ডুমডুমাৰ ওচৰত নে ডিগবৈৰ ওচৰত? যোনখিনি ড্ৰাইভাৰ সেইখিনিতো জানেই কোনটো ওচৰ হয়। উপেঞ্চি মই কালি তাৰপিছত মই ক'লোঁ, আকৌ পেট্ৰল পাম্পত বহি আছোঁ, এতিয়া 3 দিন হৈ গ'ল। লাষ্ট টাইম এতিয়া মোক কি কৈছে যে গাড়ীখন ইয়াৰ পৰা আঁতৰাই দিয়ক। এজনে কিমান সহ্য কৰিব আপুনি কওক? এক জেগাতে এখন গাড়ী যদি থাকে কিমানটো সহ্য কৰিব মানুহে? কেলৈ পেট্ৰল পাম্পটোতো মই কিনি ৰখা নাই বা মোৰ মাটিত নাই। মই তাকে ক'লোঁ ডুমডুমাটো ৰাখিছে এনেকুৱা জেগাত, আপোনাৰ তাত নাই লেট্ৰিন, খাবলৈ আহিলেও 70 টকা গাড়ী ভাড়া দি মেলি আহিব লাগে, লেট্ৰিন কৰিবলৈ আহিলে 70 টকা গাড়ী ভাড়া দি আহিব লাগে। মই সেইটোকে পাৰ্টিটোক কৈছোঁ, আৰু কৈছোঁ যে মই ইমানটো দূৰ যে ঘূৰিলোঁ, এতিয়া মোক আকৌ জাগোনত যাবলৈ কৈছে 100 বেগ মাল খালী হ'ব। মোৰ তেলৰ পইচাটো কোনে দিব? তেলৰ দাম এতিয়া 97 কিমান পইচা হ'ব। কয় মই পানী খাবলৈ 10 টকা এটাও নিদিওঁ, তেলটো বাদেই দিয়ে। তেতিয়াহ'লে তেওঁ ডিষ্টেঞ্চ য'ত তালৈকে খালী কৰা, তেওঁ ইমানটো দূৰ পঠিয়াবলৈ কেলৈ লাগে? আৰু তেওঁ মাল যদি অৰ্ডাৰ নাই তেতিয়াহ'লে লোড কৰাবলৈ কেলৈ লাগে? কথা হ'ল সেইটো। গাড়ীখন তেওঁ কিনি ৰখা নাই ন, মালটোহে কিনিছে। তেওঁ মালটো খালী কৰা। আৰু এই ভিডিঅ'টো আপোনালোকে যিমানটো পাৰে শ্বেয়াৰ কৰিব, এই কাৰণতে যে ধনী মানুহ ধনী হৈ থাকিব, কিন্তু দুখীয়া মানুহখিনি কেতিয়াও ধনী নহ'ব। এতিয়া মই 10 দিন ধৰি বহি আছোঁ, মোৰ নিজৰ পকেটৰ পইচা দি খাই আছোঁ। মই খাই আছোঁ ঠিক আছে, মোৰ পৰিয়াল কি মাটি খাব নি? মোৰ পৰিয়ালে মাটি নাখায় নহয়, তেতিয়াতো ভাত খাব। এতিয়া মই কাম কৰি আছোঁ কেলৈ? মোৰ পৰিয়ালৰ কাৰণে। কথাটো হয়নে নহয় আপোনালোকে নিজে চাব, আৰু প্ৰথমৰ পৰা ভিডিঅ'টো চাই মেলি লাষ্টলৈকে চাব আশা কৰোঁ। যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। এই কথাটো ড্ৰাইভাৰ ইউনিয়নৰ হাততো পৰক যে এখন গাড়ী লোড কৰাই মেলি এদিন বহাওক, আমি বেয়া নাপাওঁ, 2 দিনৰ দিনাখন খালী হৈ যাওক গাড়ীখন।
সেইটো চৰকাৰৰ হাততো পৰিব লাগে কথাটো। আপোনালোকে ভিডিঅ'বোৰ চাই ঠিকেই, কিন্তু শ্বেয়াৰ নকৰে। আপোনালোকে ভাবে মই ভিউজৰ কাৰণে হেৰি কৰি আছোঁ নেকি? ভিউজৰ কাৰণে নহয়, আমাৰ ড্ৰাইভাৰৰ কাৰণে কৰি আছোঁ। চাই লওক, ডেট ফেইল হৈ গ'ল, কিন্তু আজিলৈকে GST পোৱা নাই। GST এইবোৰ নাপায়, কেলৈ GST কোম্পানীৰ পৰা মোটা পইচা খাইতো, সেইটো কাৰণে। চাওক, ডেট ফেইল কেতিয়াবাই হৈ গ'ল। আশা কৰোঁ ইমানতে সামৰিলোঁ আৰু ভিডিঅ'টো, আৰু নকওঁ আৰু আপোনালোকে চালানখনো আপোনালোক দেখাই দিওঁ। চালানখন ফটো মাৰি মেলি এই চালানখন চাই লওক আপোনালোকে এবাৰ।